কালি যি ওয়াকাব বোর্ডৰ যি বিল এক্ট পাছ হৈছে সেই পাছত মুছলিম ৰাষ্ট্ৰমঞ্চে 100% সমৰ্থন কৰিছে কাৰণ এতিয়া ল্যান্ড মাফিয়াবোৰৰ তালি টোপলা বান্ধিবলগীয়া সময় হৈ গৈছে ল্যান্ড মাফিয়া আপোনালোকৰ তালি টোপলা বান্ধিব লগা হৈ গৈছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কোনো পক্ষে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী চৰকাৰ চলি আছে অমিত শাহ জি চৰকাৰ চলি আছে মুছলমান মানুহৰ কাৰণে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে এনডিএ চৰকাৰে মই দুখন হাত জোৰ কৰি কাৰণে মুছলিম ৰাষ্ট্ৰমঞ্চৰ আছাম ইউনিটৰ পৰা তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ওয়াকাবৰ ল্যান্ড হৈছে ওয়াকাবৰ মাটি হৈছে অকল দুখীয়াৰ কাৰণে আজি ওয়াকাবৰ মাটি দুখীয়াৰ কাৰণে ক'ত আছে আজি দুখীয়াৰ কাৰণে ওয়াকাবৰ মাটি নাই ন আজি ওয়াকাবৰ মাটি অকল ল্যান্ড মাফিয়াখিনিৰ কাৰণে আছে তেওঁলোকে হোটেল বনাইছে বিয়া ভৱন বনাইছে ঘৰ বনাইছে এডখৰ মাটিকে 5টা মালিকক বিক্ৰী কৰিছে এইবোৰ আপুনি কিমান চাব গোটে ভাৰতবৰ্ষখনত ৰেলৱেৰ যিমান মাটি আছে তাতকৈ দুগুণ মাটি ওয়াকাবৰ ওপৰত আছে ওয়াকাবৰ যায় আমি ৰেভিনিউ পাই আছো কিমান 120 কোটি টকা মই অসমবাসীৰ ৰাজ্যৰ ওপৰত মই অনুৰোধ কৰিছো কোনো ধৰণৰ গভৰ্ণমেণ্টে মছজিদৰ মাটি দৰগাৰ মাটি কবৰস্থানৰ মাটি কোনো ধৰণৰ ধৰ্মস্থানৰ মাটি কোনো ধৰণৰ হস্তক্ষেপ নকৰে তেওঁলোকে কালি সংসদত আৰু যোৱা পৰহি যি সংসদ চলি আছিল সেই সংসদত তেওঁলোকে স্পষ্ট ভাষা দি কৈছে যিকোনো ওয়াকাব ল্যান্ডৰ ওপৰত কথা আলোচনা এতিয়া হলে ডিসি মহোদয় নিজ নিজৰ ডিস্ট্ৰিক্টত ডেপুটি কমিশনাৰৰ ওপৰত ফুল পাৱাৰ দি দিয়া হৈছে সেইখন সংবিধানে আনি দিছে সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো